চিনেমাৰ মাজেৰে বিতৰ্ক হৈছে ছ'চিয়েল মিডিয়াৰ লাইক ইনষ্টাৰ হাৰ্টটো বিতৰ্ক হয় মানেই পপুলাৰিটি বাঢ়ি বাঢ়ি গৈ থাকে। তেওঁ যে লাইমলাইটত আছে, তেওঁ যে নিজৰ ব্যক্তিগত জীৱনটো ৰাজহুৱা কৰি আজি তেওঁ যেতিয়া এটা হেৰিত আছে, এটা পইচাত আছে, ৰাজনীতি আজিকালি ছ'চিয়েল চাৰ্ভিচ নহয়, পইচা আহে। গতিকে তেওঁলোক যদি আছে, তেওঁলোকৰ যথেষ্ট প্লানিং আছে, যথেষ্ট তাত সময় দিছে তেওঁলোকে। এইটো বৰ ইম্পৰ্টেণ্ট কথা যে এটা ব্যক্তি এজন ব্যক্তিক আমি কেতিয়াও ভোট জেনেৰেলি মানুহে নিদিয়ে, যিটো আচলতে দিব লাগে। আজি আমেৰিকাৰ নিচিনা জেগাত কিন্তু মানুহে এজন ইণ্ডিভিজুৱেলক চাই পেলাই ভোট দিয়ে। ইয়াত কিন্তু আমি পাৰ্টি বেছড বহুত কথা থাকে। গতিকে এ আৰু চি থাকিলেহে মাজৰজন বি, 1 আৰু 3 থাকিলেহে মাজৰজন বি। গৌৰৱ গগৈ অসম প্ৰদেশ কংগ্ৰেছৰ যি সভাপতি হৈছে, তাৰপাছত যোৰহাটৰ পৰা এটা বিশাল সমালোচনা দেখিবলৈ পাইছোঁ। আজি সময়ত গৌৰৱ গগৈলৈ বিতৰ্কও আৰম্ভ হৈছে। তেনে সময়ত গৌৰৱ গগৈ কিন্তু সময় আহিছে, বহুখিনি আমৰণ দিয়া যেন লাগিছে। আপোনাৰ দৃষ্টিত গৌৰৱ গগৈ কেনেকুৱা বুলি আপুনি বিতৰ্ক হৈছে ছ'চিয়েল মিডিয়াৰ লাইক ইনষ্টাৰ হাৰ্টটো বিতৰ্ক হয় মানেই পপুলাৰিটি বাঢ়ি বাঢ়ি গৈ থাকে। প্ৰথম কথা, বিতৰ্ক হয় মানে বিতৰ্ক কৰিব পৰা এজন ব্যক্তি। তেওঁ যে লাইমলাইটত আছে, তেওঁ যে নিজৰ ব্যক্তিগত জীৱনটো ৰাজহুৱা কৰি আজি তেওঁ যেতিয়া এটা হেৰিত আছে, এটা পেচাত আছে, ৰাজনীতি আজিকালি ছ'চিয়েল চাৰ্ভিচ নহয়, পইচা আহে। গতিকে তেওঁলোক যদি আছে, তেওঁলোকৰ যথেষ্ট প্লানিং আছে, যথেষ্ট তাত সময় দিছে তেওঁলোকে। গতিকে এতিয়া আল্টিমেটলি সেইকাৰণে ডেম'ক্ৰেচিটো আমি সদায় চেলিউট কৰোঁ যে ডেম'ক্ৰেচিত মানুহে নিজে চুজ কৰে কোন, কিয়, কেনেকৈ, কি। এতিয়া এইটো এক্সেছ কৰা বিৰাট টান। আমি যে বিয়াৰ ঘৰত গামোচাখন ওলমাই থওঁ, কলটো খান, একো তাৰ একো নাই নিৰ্ভৰ কৰিব পৰা। গতিকে মই ভাবোঁ যে আল্টিমেটলি ৰাইজে নিজে মেণ্ডেট দিব আৰু নিজে তেওঁলোকে চুজ কৰিব। গতিকে আৰু এইটোও বৰ ইম্পৰ্টেণ্ট কথা যে এটা এজন ব্যক্তিক আমি কেতিয়াও ভোট জেনেৰেলি মানুহে নিদিয়ে, যিটো আচলতে দিব লাগে। ইয়াত কিন্তু আমি পাৰ্টি বেছড বহুত কথা থাকে। গতিকে এ আৰু চি থাকিলেহে মাজৰজন বি, 1 আৰু 3 থাকিলেহে মাজৰজন 2। গতিকে এইবিলাক বহুত নিৰ্ভৰ কৰে। মই একেবাৰে নাজানো পলিটিক্সৰ বিষয়ে। মই চিনেমা বনোৱা মানুহ, মোৰ প্ৰতিবাদ কৰিবলৈ থাকিলেও মই চিনেমাৰ মাজেৰে কৰিম, যি কৰিবলৈ চিনেমাৰ মাজেৰে কৰিম। গতিকে সকলোলৈ শুভেচ্ছা দিলোঁ, যুঁজি থাকক।